আজিৰ দিনটো আমাৰ কাৰণে এক ভাগ্য পৰীক্ষা। অসমৰ ৰাইজে ইতিমধ্যে এক্সিট পোলৰ যোগেদি অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু সহযোগী দলসকলক লগত লৈ এখন চৰকাৰ গঠন কৰাৰ এটা সমীক্ষা দিছে। আমি আশা কৰিছোঁ সেইধৰণে এই সমীক্ষা আৰম্ভ হ'ব। আমাৰ এই পবিত্ৰ মা কামাখ্যা ভূমিত আজি আমাৰ সকলোৰে ভাগ্য নিৰ্ণয় হ'ব। আমি আশা কৰিছোঁ অসমত ভাল ফলাফল হ'ব। আমি আশা কৰিছোঁ উত্তৰ কামৰূপ দক্ষিণ কামৰূপে ভাল ফলাফল পাব, গুৱাহাটীয়ে ভাল ফলাফল হ'ব। আৰু 8 বজাৰ লগে লগে পোষ্টেল বেলট, ইলেক্ট্ৰনিক বেলট এইবিলাক আৰম্ভ হ'ব। এতিয়াও পৰ্যায়ক্ৰমে ৰেডি হৈ আছে আৰু আমিও অপেক্ষিত আপোনালোকৰ দৰে ভাল ফলাফল হ'ব। সমলপুৰ সুন্দৰ চাওক, আজি এটা ভাল দিন। আমি যি ক'বলগীয়া আছে কেন্দ্ৰীয় নেতৃত্বৰ ৰাজ্যিক নেতৃত্বৰ হাতত আমি ইতিমধ্যে দাখিল কৰিছোঁ আৰু আমি আশা কৰিছোঁ কমলপুৰত যোৱাবাৰৰ তুলনাত তাতকৈ বহুত বেছি ভোট পাবলৈ আমি সক্ষম হ'ম আৰু সেই আশীৰ্বাদ কমলপুৰ ৰাইজে আমাক দিছে। আমি অতি উৎসাহী, আত্মবিশ্বাসী। দুকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব নে তিনিকোণীয়া হ'ব বুলি ভাবে আপুনি? চাওক, আপোনালোকে গমেই পাব। বিৰোধীৰটো দায়িত্ব কৰা সকলো কামে আমি যিয়ে কৰোঁ বিৰোধীৰ নাকচ কৰিব আৰু স্বাভাৱিক কথা। কিয় তেওঁলোকে মানিব? চবেই নিৰ্বাচনত নিজে জিকিম বুলি কয় আৰু মই ভাবোঁ এক্সিট পোলে যিটো সংখ্যা দিছে মোটামুটি সেই সংখ্যা আৰু তাতকৈও বেছি হোৱাৰ এটা সম্ভাৱনা আছে। আপোনাৰ যিটো দলীয় এছেছমেণ্ট, আপুনি কিমান মাৰ্জিন পাব বুলি আত্মবিশ্বাসী? মই মাৰ্জিনৰ কথা আপোনালোকক আগতেও কোৱা নাই, আমাৰ সাংবাদিক বন্ধুসকল আছে। যোৱা বিধানসভা আৰু লোকসভাত, যোৱা বিধানসভাত 18,600 আৰু লোকসভাত 56,000। ভাল লাগিছে ন? আজি খুব ইমান বছৰ কষ্ট কৰিলোঁ, 5টা বছৰ, এটা মনত সাহস আছে যে কমলপুৰ ৰাইজে আশীৰ্বাদ দিব আৰু মোৰ বিশ্বাস যে যোৱাবাৰ বিধানসভাতকৈ মই বেছি ভোট পাবলৈ সক্ষম হ'ম।